গুড ইভিনিং বন্ধু বান্ধৱীসকল, পদুমী গড ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান যিহেতুকে আমি এইকেইদিন খুব এটা ব্যস্ত আছিলোঁ, আমি নতুনকৈ আমাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন আৰম্ভ কৰিছোঁ, তাৰ কাৰণে আমি নতুনকৈ কোনো ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু আজি আহিছোঁ পুনৰ নতুন ভিডিঅ' এটা লৈ। খুব এটা জৰুৰী বিষয়ৰ ওপৰত আমি আলোচনা কৰিম বুলি আহিছোঁ। সেই ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আৰম্ভ কৰোঁ ন বন্ধুসকল। প্ৰথম কথা, ঠাণ্ডা অতিপাত বেছি হৈছে। আমি যিহেতু ইমান কেইদিন ডিপাৰ্টমেণ্টেল ষ্ট'ৰতে 2 মাহ তাতে লাগি থাকিলোঁ, থকাৰ পিছত আমাৰ ফাৰ্মখনৰ অলপ গুৰুত্বটো কমি গ'ল। আমি যিহেতু নিজে নাচালে অলপমান প্ৰব্লেম হয়। ইফালেও আমাৰ দাদাহঁতেও তাতেই লাগি থাকিল, বা এনেকেও বিজয় আৰু কিমান পাৰিব অকলে। 3জনৰ কাম যদি এজনে কৰে প্ৰব্লেমটো হ'বই। দুখটো আমাৰ অৱশ্যে, তাক বা এনেকে কাক কৈ লাভ নাই। অনাৰ ভালেই, ফাৰ্ম ভাল, কৰ্মচাৰীক দুখ দি কেতিয়াও বেয়া কথা। কৰ্মচাৰীক কেতিয়াও দুখ দিব নালাগে। মই বেয়া, সেইকাৰণে বা এনেকুৱা প্ৰব্লেমত মই পৰিছোঁ, অসুবিধাৰ সন্মুখীন হৈছোঁ। সেইটো যেনে আনৰো নহওক, সেইকাৰণে মই 2টামান টিপ দিছোঁ। প্ৰথম কথা, যেনেকৈ আমাৰ মানুহৰ কিছুমানৰ চাব, আপুনি টি-চাৰ্ট পিন্ধি ঘূৰি আছে, ঠাণ্ডা লাগে কিন্তু সি অনুভৱ নকৰে। আৰু কিছুমানে একেবাৰে জেকেট, টাৱেল, কম্বল লৈ পেলাই তাতে আকৌ কঁপি থাকে। ঠিক তেনেকৈ আপোনাৰ ছাগলী একদম মই একদম অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আপোনাৰ ছাগলীৰো কিছুমানে আপুনি যিবোৰ ফাৰ্মাৰ, তেওঁলোকে অলৰেডি মোৰ কথাখিনি বুজিয়ে পাই গৈছে। কিছুমান ছাগলীৰো আপুনি 4টা বজাৰ পিছত 4টা বা 6টামান বজাত আপুনি লক্ষণটো গম পাই যাব। ভগৰি থাকিব, লোমবোৰ খাৰা খাৰা হৈ যাব, আৰু ছাগলীটো এটা এনেকে থাকিব। আৰু কিছুমান ছাগলী বিন্দাছ ঘূৰি ফুৰে সেইটো টাইমতে, ছাগলীটো ঠাণ্ডা পাইছে। আৰু বাকীবোৰো ঠাণ্ডা পায়, কিন্তু সি বেছিকে ঠাণ্ডা পায়। যেনে আমাৰ মানুহৰ যেনেকে ঠাণ্ডাটো কিছুমানৰ বেছি, এনেকে কিছুমানৰ ঠাণ্ডা কম। আৰু এনেকে যদি 20-25 দিনমান ঠাণ্ডাত বেছিকে পাই থাকে, কিন্তু ছাগলীটো এটা সময়ত কি হ'ব, ৰ'দত শুই থাকিব, ঘাঁহ পানী নাখাব, আৰু বিভিন্ন ধৰণৰ বেমাৰ হৈ লাষ্টত বচোৱাটো টান হৈ যাব পাৰে। মেডিকেলতহে বেছি পইচা যাব। সেয়া আপোনালোকে কি কৰিব, প্ৰথমতে আমি আৰম্ভ কৰিব লাগে ৰাতিপুৱাৰ পৰা, একদম ৰাতিলৈ। ৰাতিপুৱা উঠি আপুনি অলপমান গুৰ দিব, তাতে গৰম পানী দিব, লাগাতকৈ অলপ বেছি গৰম পানী দিব। আগতেতো মই গৰম পানী দিয়াৰ কথা কৈছিলোঁ, এতিয়া যিটো আমি কওঁ তাতকৈ অলপ গৰম পানী বেছিকে দিব, অলপ গৰমটো বেছিকে দিব। তাতে সলহৈ দিব, তাতে অলপমান ঘৰৰ মিঠাতেলো দিব পাৰে 2-1 টোপ, বা তাতে আপুনি সলহৈটো আমাৰ ভনীতাই কৈছে সলহ দিব, সলহ দিলেও হ'ব। তাতে দি পেলাই আপুনি ক'লা নিমখ দিব, দি কিনে আপুনি গোটেইখিনি ছাগলীক তাতে কেইটামান চাপৰ দিব যদি নাখায়, বা মিনাৰেল মিক্সাৰ দিব। দি পিনে এগ্ৰিমেণ্টটো কিন্তু ছাগলীয়ে বৰ কষ্ট হয় খোৱাত। আপুনি মিনভাগলটো খুৱাব পাৰে, মইতো মিনভাগল খুৱাই আছোঁ। সেনেকে আপোনালোকে দিলে, দিয়াৰ পিছত আপোনালোকে যিমান পাৰে ছাগলীখিনিক ৰ'দত ৰাখিব। ৰ'দত পাই দি ভিটামিন পায়, ৰ'দতে আধা বেমাৰ কটা যায়। আপুনি ছাগলীখিনি ৰ'দত ৰাখক, যেনেকে পাৰে বান্ধি ৰাখক, পথাৰত ফুৰাব নিয়ক। কিছুমানে ঠাণ্ডা বুলি পানী খাবলৈ নিদিয়ে, কিন্তু ঠাণ্ডাত এটা কথা হয়, জীৱ-জন্তুৱে পানী কম খালে ডিহাইড্ৰেচনত ভুগিব পাৰে। পানী খুৱাবই লাগিব। পেচাব কৰিব, ভিজিব, এইবোৰ মিছা কথা। পানী খুৱাবই লাগিব। আৰু আপুনি দুপৰীয়া সেনেকে গৰম পানী খুৱাব, ৰ'দত দিব। আৰু ছাগলীবোৰ যদি পথাৰত থাকে, আপোনালোকে পাৰিলে 4টাৰ আগত ঘৰত লৈ আহিব, অলপ সোনকালতে আনিব। আনি পেলাই আপুনি দানা পানী খুৱাই ঘৰৰ ভিতৰত থৈ দিব, ৰাস্তা দিব, আৰু 200 বাল্ব জ্বলাই থৈ দিব। আপুনি আমি যেনেকে ঠাণ্ডাৰ দিনত কি কৰো, আমি গৰম লগা বস্তু খাওঁ, এনেকে আপোনালোকে গৰম বাজৰা খুৱাব, বাজৰাটো খুৱাব, গুৰ খুৱাব, বাজৰা খুৱাব, গুৰ দিব। আৰু এনেকেই আপোনালোকে দিনতে ৰাখি থব। আৰু পাৰে যদি আপোনালোকে এটা জুইৰ ব্যৱস্থা কৰিব। আমি যেনেকে অলপমান জুই পোৱালে সেক লাগে, অলপ ভাল লাগে, ঠিক তেনেকে ছাগলী হিটাৰ খিনি দিব পাৰে। চাবচোন, আমাৰ চোতালত 2-1 কুৰা ধৰা থাকে, বা পানী গৰম হৈয়ে থাকে। আৰু যিমান পোৱালি আছে তাতে যাই এনেকে বঢ়িয়াকে চাৰিওফালে লাইনত থাকে, কি জুই পোৱাই ভাল পায়। কিন্তু যেতিয়া আপোনাৰ বেছি ছাগলী যেতিয়া হ'ব, আপোনালোকে এইটো পচিবল নহয়, মিছা কথা। এইটো জুই শেক দিয়ে, এনেকৈ কোৱাটো বহুত সহজ, কৰাটো বহুত টান। আমিতো জুই ধৰি ধৰি তলত দিওঁ, সেইটো আপোনালোকৰ গৰমত ৰাখিব, আৰু জুই ধৰি
আঙঠা অহাৰ পিছত এটা কয়লাত ধৰি পেলাই টিঙত সোমাই চাঙৰ তলত দিলে এইটোতো বেষ্ট, সেইটো যিটো মই কৰি আছো। আপোনালোকে সেনেকে দিব পাৰে। আৰু গৰমত ৰাখক ছাগলীখিনি। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। আপোনালোকে যিমান পাৰে গৰমত ৰাখিব ছাগলীখিনি। আৰু আপোনাৰ মৰাপাটৰ থলিয়া বান্ধি বান্ধি দিব পাৰে। যিমান পাৰে গৰমত ৰাখক ছাগলীখিনি, ভুগৰিব নিদিব। আপোনালোকে শৰীৰত তাপ দিব, গৰম কৰি ৰাখিব, বডিটো মানে গৰম কৰি ৰাখিব, গৰম পানী খুৱাব, গৰম জেগাত ৰাখিব, বতাহ আহিব নিদিব, তলৰ ফালৰ পৰা হিট দি দিব, পোৱালীবোৰক অলপ দুলি টাইত সেনেকে থৈ দিব। সেইটো মই ভিডিঅ' দিয়া আছে। আৰু 200 পাৱাৰী বাল্ব লগাই দিব পাৰে 3-4টা ফাৰ্মখনত, সেনেকে কৰিব। আৰু চাফ চিকুণ কৰি থাকিব। এতিয়া কিন্তু বেছি চাফ চিকুণ নকৰিলে আকৌ বেলেগ এটা বেমাৰ আহিব। সেইটো মই তাৰপিছত মই ভিডিঅ' এটা বেলেগ পাম, সেইটো আকৌ ফাফাৰে খোৱা, সেইটোৱে ঠাণ্ডাৰ দিনত হয় আকৌ। সেইটো মোক কিন্তু বহুতে কৈ আছে। তাৰ ওপৰত মই কি কাৰণত হয়, কি কাৰণত হয়, কি কৰিব লাগে নেক্সট ভিডিঅ'টোত কম। এতিয়া শুভৰাত্ৰি। গুড নাইট বন্ধুসকল। আমি কাৰোবাৰ যদি কিবা দৰকাৰ হয় আমাৰ ডেসক্ৰিপচন বক্সত আমি ফোন নাম্বাৰ দিয়া থাকিব, আপোনালোকে লাগিলে ফোন কৰিব পাৰে। আৰু বাকি নতুন নহলে আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম পাইছে আমাক মেছেজত কৈ থৈ দিব, আমি কৈ হিচাপে ভিডিঅ' বনাই দিম। এইটো কিন্তু বিশেষকৈ মোক বহু কেইজন বন্ধুৱে কৈ আছিল, সেইকাৰণে মই আকৌ এইটো বেলেগ ভিডিঅ' আকাৰে বনাই পেলাই আমি দিম। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰি আমাক উৎসাহ যোগাই থাকিব। গুড নাইট।